কেনেকৈ ব্যৱহাৰ কৰা হয় পাৰ্ল মডিউল লাইব্ৰেৰী যি হৈছে CPAN তাৰ স্পোকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি উপলব্ধ মডিউলছ ব্যৱহাৰ কৰিবলৈ আৰু পাৰ্লত নতুন মডিউলছ বনাবলৈ শিকিম। এই টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম, পাৰ্ল 5142 আৰু gedit টেক্সট এডিটৰ। আপুনি নিজৰ পছন্দৰ যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ পাৰ্ল প্ৰগ্ৰামিঙৰ কাম কৰা জ্ঞান থাকিব লাগিব। যদি নাই তেন্তে সংগত পাৰ্ল স্পোকেন টিউটৰিয়েলছৰ বাবে স্পোকেন টিউটৰিয়েলৰ ৱেবছাইট চাওক। মডিউলছ এইবোৰ হৈছে কোড ফাইলছ য'ত কমন ৰুটিনছ থাকে, যাক বিভিন্ন ৰচোতাই লিখে আৰু এসময়ত যথেষ্ট প্ৰগ্ৰামছ ব্যৱহাৰ কৰিব পাৰে। CPAN পাৰ্ল হৈছে এটা ওপেন সোৰ্স লেংগুৱেজ আৰু সকলোৱে পাৰ্লৰ ষ্টেণ্ডাৰ্ড CPAN লাইব্ৰেৰীত কন্ট্ৰিবিউট কৰিব পাৰে। CPANৰ হাজাৰটা বিভিন্ন ৰচোতাই লিখা ব্যৱহাৰ কৰিবলৈ সাজু মডিউলছ আছে। CPANৰ অফিচিয়েল ৱেবছাইট হৈছে www.cpan.org। আমি list::util ক এটা উদাহৰণ হিচাপে লম আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ চাম। ই মোক ফাংচনছলৈ প্ৰৱেশ দিয়ে যি ইতিমধ্যে মডিউলটোৰ ভিতৰত লিখা হৈছে। টাৰ্মিনেলটোলৈ যাওক, লিখক perl-doc list::util। আপুনি এটা এৰৰ পাব পাৰে কৈ you need to install the perl-doc package to use this program। ই সূচায় আপুনি perl-doc package ইনষ্টল কৰিব লাগিব। তাক কৰক সিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি। সংগত লিনাক্স স্পোকেন টিউটৰিয়েলছৰ বাবে স্পোকেন টিউটৰিয়েলৰ ৱেবছাইট চাওক। আপুনি ইয়াত দেখাটো হৈছে ডকুমেন্টেশন list::util মডিউলৰ বাবে। মন কৰিব ডকুমেন্টেশনত আছে মডিউলটোৰ বৰ্ণনা, ইয়াক ব্যৱহাৰ কৰাৰ উদাহৰণ আৰু এটা অভাৰভিউ। perl-doc ভিউৱাৰটো বন্ধ কৰিবলৈ Q কি টিপক। পাছত আমি list::util মডিউলক পাৰ্ল প্ৰগ্ৰাম এটাত ব্যৱহাৰ কৰিবলৈ চাম। মই এটা চেম্পল প্ৰগ্ৰাম exist_modules.pl খুলিম যাক মই আগতে সেভ কৰিছিলো। exist_modules.pl ফাইলটোত পৰ্দাত দৰ্শিত ধৰণে কোডটো লিখক। আহক এতিয়া কোডটো বুজো। use list::util এ পাৰ্লক list::util মডিউলটো বিচাৰিবলৈ আৰু লোড কৰিবলৈ কয়। qw ফাংচনে ষ্ট্ৰিংটোৰ পৰা ৱৰ্ডছ এক্সট্ৰেক্ট কৰে ডিলিমিটাৰ এটা ব্যৱহাৰ কৰি আৰু ৱৰ্ডছক এখন লিষ্ট হিচাপে ঘূৰায়। ই হৈছে এটা দ্ৰুততম পদ্ধতি এৰে এটাক ডিক্লেয়াৰ কৰাৰ। মডিউল এটা ইম্পোৰ্ট কৰোতে ই মাত্ৰ আমাৰ প্ৰগ্ৰামলৈ লিষ্টত সূচিত কৰা সাবৰুটিনছহে ইম্পোৰ্ট কৰে। ইয়াত সাবৰুটিনছৰ জেনেৰেল ইউটিলিটি লিষ্ট থাকে। মডিউলটোৱে এক্সপোৰ্ট কৰিব সাবৰুটিনছ আৰু ভেৰিয়েবলছ আমাৰ প্ৰগ্ৰামলৈ। list::util ত উপলব্ধ আটাইতকৈ জনপ্ৰিয় সাবৰুটিনছ হৈছে ফাৰ্ষ্ট যি লিষ্টত প্ৰথম এলিমেন্টটো ঘূৰায়। max ই লিষ্টত উচ্চতম নিউমেৰিকেল মানটো ঘূৰায়। maxstr লিষ্টত উচ্চতম ষ্ট্ৰিংটো ঘূৰায়। min ই লিষ্টত নিম্নতম নিউমেৰিকেল মানটো ঘূৰায়। minstr লিষ্টত নিম্নতম ষ্ট্ৰিংটো ঘূৰায়। shuffle ই ইনপুটটোৰ মানসমূহ এটা ৰেণ্ডম অৰ্ডাৰত ঘূৰায়। sum ই লিষ্টৰ সকলো উপাদানৰ নিউমেৰিকেল সামটো ঘূৰায়। প্ৰতিটো ফাংচনৰ বাবে পৃথককৈ সোৰ্স কোড লিখাৰ প্ৰয়োজন নাই। আমি এই উপলব্ধ সাবৰুটিনছক আমাৰ প্ৰগ্ৰামটোত ব্যৱহাৰ কৰিব পাৰো। এইবোৰ হৈছে মই max, min, sum আৰু shuffle ফাংচনলৈ পঠোৱা ইনপুটছ আৰু এইবোৰ হৈছে প্ৰিন্ট ষ্টেটমেন্টছ। এতিয়া Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ। আহক প্ৰগ্ৰামটো এক্সিকিউট কৰো। টাৰ্মিনেলটোলৈ ঘূৰি যাওক আৰু লিখক perl exist_modules.pl আৰু এন্টাৰ টিপক। আউটপুটটো চাওক। ৰেণ্ডম নাম্বাৰত আপুনি 0 আৰু 51ৰ মাজত যিকোনো মান পাব পাৰে।
পাছত আমি নতুন পাৰ্ল মডিউল এটা বনাবলৈ চাম আৰু ইয়াক cpanত যোগ কৰিম মডিউল এটা বনোৱাৰ ষ্টেপছ তলত আছে প্লেস এটা বনাওক মডিউলটো ডেভেলপ কৰিবলৈ মডিউলটোৰ বাবে স্কেলিটন ফাইলছ বনাওক মডিউলটো ডকুমেন্ট কৰক পাৰ্ল কোডটো লিখক পৰীক্ষাৰ বাবে কোডটো লিখক মডিউলটো cpanত ডিস্ট্ৰিবিউট কৰক পাৰ্লক h2access নামৰ প্ৰগ্ৰাম এটাৰ সৈতে ডিস্ট্ৰিবিউট কৰা হৈছে যি নতুন মডিউল এটাৰ বাবে ফাইল জেনেৰেট কৰিবলৈ ব্যৱহৃত হয় math::simple আমাৰ মডিউল নামটো সূচিত কৰে ই ডাইৰেক্টৰীটো জেনেৰেট কৰিবলৈ ব্যৱহৃত হয় যি মডিউলটো চিনাক্ত কৰিব লাগিব মূলতঃ ই মডিউলটোৰ বাবে স্কেলিটন ফাইলছ বনায় -pax হৈছে অপচনছ যি অটোলোড আৰু অটো জেনাৰেট অমিট কৰে আহক এটা নতুন মডিউল বনাও math::simple ইয়াত সৰল ফাংচনছ থাকিব add subtract multiply আৰু divide আহক টাৰ্মিনেলটোলৈ ঘূৰি যাও h2access কমাণ্ডটো এক্সিকিউট কৰিবলৈ লিখক h2access -paxn math::simple h2access প্ৰগ্ৰামটোৱে মডিউলটো ডিস্ট্ৰিবিউট কৰিবলৈ প্ৰয়োজনীয় এই সকলো ফাইলছ জেনেৰেট কৰে আহক ডাইৰেক্টৰীটো math-simple লৈ সলাও আপোনাৰ মেচিনত ডাইৰেক্টৰী পাথটো মন কৰক ই math:/simple হ'ব পাৰে ডাইৰেক্টৰীটোত সকলো ফাইলছ লিষ্ট কৰিবলৈ ls লিখক আমি তলৰ ফাইলছ চাব পাৰোঁ চেঞ্জেছ ফাইলটো হৈছে চেঞ্জেছৰ ট্ৰেক ৰাখিবলৈ আমাৰ মডিউলটোত কৰা নতুন ভাৰ্চনছ লিখোতে lib সাব ডাইৰেক্টৰীত মডিউলটো থাকে মেনিফেষ্টে এই ডাইৰেক্টৰীটোত ফাইলছৰ এখন লিষ্ট ৰাখে মেকফাইল হৈছে এটা পাৰ্ল প্ৰগ্ৰাম ইউনিক্স মেকফাইল এটা বনাবলৈ ব্যৱহৃত হয় আমি এই মেকফাইল ব্যৱহাৰ কৰিম আমাৰ মডিউলটো পৰীক্ষা আৰু ইনষ্টল কৰিবলৈ টেষ্ট স্ক্ৰিপ্টছ t সাব ডাইৰেক্টৰীত হ'ব টেষ্ট হৈছে সৰল পাৰ্ল স্ক্ৰিপ্টছ কিন্তু এটা .t এক্সটেনশনৰ সৈতে ইউনিট টেষ্টিংৰ বাবে ব্যৱহৃত হয় simple.pm হৈছে আমাৰ মডিউল ই সকলো ফাইল স্বয়ংক্ৰিয়ভাৱে জেনেৰেট হয় যেতিয়া আমি h2access কমাণ্ডটো এক্সিকিউট কৰোঁ আহক simple.pm ফাইলটো খোলো ডাইৰেক্টৰীটো lib/mathলৈ সলাওক এতিয়া আমি simple.pm ফাইলটো খুলিম উপলব্ধ উপাদান চাবলৈ লিখক gedit simple.pm আমি ইয়াত এটা ডকুমেন্টেড ফাংচনেল পাৰ্ল মডিউলছ দেখিছো যি একো নকৰে আমি এই ফাইলটোত প্ৰয়োজনীয় ফাংচনছ লিখিব লাগিব ই কিবা এটা কৰা বনাবলৈ তলৰ কোড টেক্সটটোৰ পাছত যোগ কৰক preloaded methods go here ইয়াত আমি চাৰিটা সাবৰুটিনছ যোগ কৰিম add subtract multiply আৰু divide এতিয়া Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ এতিয়া আহক এটা স্যাম্পল পাৰ্ল প্ৰগ্ৰাম বনাও আমাৰ কোড পৰীক্ষা কৰিবলৈ যি ই সঠিকভাৱে কাম কৰাক নিশ্চিত কৰিব আহক t সাব ডাইৰেক্টৰীৰ ভিতৰৰ math-simple.txt ফাইলটো খোলো লিখক gedit math-simple.t তলৰ কোড লিখক উপলব্ধ কোডটোৰ পাছত insert your test code below প্ৰিন্ট স্টেটমেন্টে আউটপুটটো প্ৰিন্ট কৰিব এতিয়া Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ আহক টেষ্ট স্ক্ৰিপ্ট ৰান কৰো লিখক perl math-simple.t আৰু এন্টাৰ টিপক আমি এই এৰৰ মেছেজটো দেখিম কাৰণ পাৰ্ল স্ক্ৰিপ্টটোৱে ইয়াৰ ডাইৰেক্টৰীত simple.pm ক পোৱা নাই ই lib ডাইৰেক্টৰীৰ ভিতৰত চাব লাগিব আমি কেনেকৈ এই এৰৰটো ৰেক্টিফাই কৰিম আহক ইয়াৰ বাবে কিছু অপচনছ চাও @inc হৈছে এটা বিশেষ ভেৰিয়েবল য'ত ডাইৰেক্টৰীৰ এখন লিষ্ট থাকে পাৰ্ল মডিউলছ আৰু লাইব্ৰেৰীজ এই ডাইৰেক্টৰীৰ পৰা লোড কৰিব পাৰি কোডটোৰ এই শাৰীটোৱে পাৰ্ল প্ৰগ্ৰামটোক এই ডাইৰেক্টৰীৰ পাথটো ইয়াৰ @inc সাৰ্চ ডাইৰেক্টৰীলৈ যোগ কৰিবলৈ কয়
অন্যহাতে আমি @inc লৈ ৰান টাইমত -i অপচন ব্যৱহাৰ কৰি ফাইলছ যোগ কৰিব পাৰো এতিয়া আহক টাৰ্মিনেলটোলৈ যাওঁ মই -i কমান্ড লাইন প্যাৰামিটাৰটো ব্যৱহাৰ কৰি প্ৰোগ্ৰামটো এক্সিকিউট কৰিম গতিকে মই লিখিম perl -i lib/math-simple.t আউটপুটটো আশা কৰা ধৰণে আহিছে আমি মডিউলটো টেষ্ট কৰিলো আৰু ই ঠিকে কাম কৰিছে শেষৰ ষ্টেপ হৈছে মডিউলটো ডিস্ট্ৰিবিউট কৰা মডিউল ইনষ্টল কৰাৰ সাধাৰণ প্ৰচিডিউৰ হৈছে এই কমান্ডছ ৰান কৰাটো ইনষ্টলেচনে পাৰ্ল লাইব্ৰেৰী ডাইৰেক্টৰীলৈ ফাইলছ কপি কৰাক সামৰে আমাৰ বহুতৰে এই ডাইৰেক্টৰীত কপি কৰাৰ অনুমতি নাই যিহেতু math-simple এটা বৰ দৰকাৰী মডিউল নহয় মই ইনষ্টলেচন অংশটো ব্যাখ্যা নকৰো ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো উপলব্ধ মডিউলছ ব্যৱহাৰ কৰিবলৈ নতুন মডিউলছ বনাবলৈ আৰু পাৰ্ল প্ৰগ্ৰামত ব্যৱহাৰ কৰিবলৈ এইটো আপোনাৰ বাবে এটা এছাইনমেন্ট text: wrap মডিউলটো ব্যৱহাৰ কৰক wrap ফাংচনটো ব্যৱহাৰ কৰক যি ইনপুট টেক্সটক wraps কৰিব সাফা প্যাৰাগ্ৰাফছ বনাবলৈ text: wrap মডিউলৰ এটা ভেৰিয়েবল আছে columns মানক 30 লৈ সজাওক টেক্সটটো প্ৰিন্ট কৰক ফৰমেটেড আউটপুট চাবলৈ তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT MHRD দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ